Good morning, guys. এয়া চাওক মাইনাই খেলি আছে পাপাকৰ লগত কিমান ধুনীয়াকৈ আমি তিনিওজনে গৈ আছো এফালে কলে গৈ আছো জানে আছো গুড মৰ্নিং গাইজ পুনৰ স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে বৰ্তমান আমি ভালে কুশলে আছো আৰু আজি অকণমান কিবা এটা বেলেগ পাইছে কিবা এটা চেঞ্জেছ হয় কালি মানে যোৱাকালি যিটো ভিডিঅ' আপলোড কৰিছিলো একচুৱেলি পৰহি আছিলে জগন্নাথ ৰথ যাত্ৰা সো সেইটো কাৰণে কালি গৈছিলো আৰু সেইটো কালি মানে যোৱাকালিহে মই আপলোড কৰিব পাৰিছো কৈছো অলৰেডি বহুত লেট হৈ গৈছিলে আহি পোৱা তো সেইকাৰণে আৰু লগালগ আপলোড কৰিব নোৱাৰিলো আৰু কৈছিলো আপোনালোকক যে মই মানে বহুত লৰালৰি কিবা এটা কৰি আছো সেইকাৰণে বস্তুবিলাক একদম খুঁটি নাটি মাৰি ভালকৈ দেখাব পৰা নাই জলদি অলপ দেখাই থৈ দিছিলো কালি মেলাৰ পৰা কি আনিছিলো কিন্তু কিয় হৈছিলে জানেনে এফালে অহাৰ কথা কৈছিলো আৰু সেই বস্তুটোৱে হৈছে মই কলে আহিলো গেছ কৰকচোন কলে আহিব পাৰো বাৰু হয় মই আহিছো মই নহয় এও মাইনা আমি মানে আটাইকেইজন আহিছো মাৰ ঘৰলৈ আৰু তো অকণমান কিবা এটা বেলেগ দেখিছে ঘৰটো বেলেগ হৈছে আৰু কালি একদম লৰালৈকে আহিবলগীয়া হৈছিলে একচুৱেলি মোৰ বেংকৰ কিবা কাম আছিলে সেইটো কাৰণে আৰু অলপ মাও কিবা কিবি ঘৰত কাম কৰিছিলে ঘৰৰ কাম গোটেই বস্তুবিলাক চাবৰ চিটিবৰ কাৰণে আহিবলগীয়া হৈ গৈছিলে আৰু আহিলো লৰালৰিকৈ আহি কৰি লৈ ইমান মানে গৰম নহয় সো সেইটো আৰু আহিয়ে লৰালৰিকৈ ভাত খালো মায়ে মৰমতে কি বনাই থৈছিলে একদম অসমীয়া থলুৱা খাদ্য গোটেই সেইখিনি বনাই দিছিলে তো সেইখিনি চাওকচোন তো গাইজ মায়ে ভাত বাঢ়ি দিলে মই অকণমান হেল্প কৰি দিলোঁ অকণমান আৰু দেই তো মায়ে না মানে কি হৈছে তাইকো খাৱা মানে দি আছোঁ ঘৰৰ পৰা বহুত সোনকালে ওলাই আহিলোঁতো তো খাৱা চাৱা ইমান ভালকৈ কৰা নহ'লে আৰু ময়ো ইয়াতে আহি পেলাই ইমান তেনেকৈ খোৱা নাই ৰাস্তাত কিবা খাইছোঁ মায়ে চাহ বনাব বিচাৰিছিলে বাট খাৱা নহ'লে আৰু মানে চৰবত দিলে চ' এনেকৈ খাম আৰু যি নহওক আৰু এতিয়া ভাতেই হৈ গ'ল আৰু এতিয়া ভাত খাওঁ আৰু মা আৰু এওঁ খাই আছে মোৰ মাইনা খাৱাৰ কাৰণে অকণমান দেৰি হৈছে তো চাই কওকচোন বাৰু আপোনাক বহুত ধুনীয়া হৈছে বহুত দিনৰ মূৰত আফটাৰ লং টাইম মাৰ হাতৰ সোৱাদ আৰু প্ৰত্যেকটো বস্তুৱে আজি আছামিজ থালি টাইপ মানে বনাইছে বহুত মানে ভাল হৈছে বহুত টেষ্টি হৈছে সন্ধিয়া চাহকাপৰ লগত ভাবিছিলো যে আজি মেগী আণ্ডাৰ ৰোল বনাম কিন্তু এয়া চাওকচোন চেণ্ডউইচে হ'লগে যি হ'ল আৰু লগতে মায়ে বনাই থোৱা লাডু মিঠাই বিস্কুট চাহ এই সকলোখিনি খাই ললো তো দেখা পালে কালি খালো মাৰ মৰমৰ আহিয়ে মানে অসমীয়া থলুৱা খাদ্য ভাবিলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰো আৰু এতিয়া খাবলৈ গৈ আছো আমাৰ ব্ৰেকফাষ্ট কিন্তু ব্ৰেকফাষ্টত কি খাম হয় যিটো আমি অসমীয়া হয় আৰু তাতে গাঁৱলীয়া কোনোবা ইনচাল্ট কৰিলে কৰক মোৰ একো মানে প্ৰব্লেম নাই হয় আমি অৰিজিনেলি গাঁৱৰ হয় চ' সেইটো আৰু লুকুৱাবলগীয়া একো কথা নাই লাজ কৰিবলগীয়া তো আজি খাবলৈ গৈ আছো কি বাৰু জানেনে ফাৰ্মেণ্টেড ৰাইচ একদম মোৰ ফৰমাইজ মাক মই আগৰ পৰাই কৈছো মানে আহিয়ে কৈছো মোক এইটো খাবলৈ দিব লাগিব বিকজ তাতে হৈছে চিটি এৰিয়া যদিও তেওঁলোকৰ এৰিয়াটো অকণমান ভিলেজ এৰিয়াৰ নিচিনাই হয় তথাপি সেই বস্তুবিলাক তাত নচলে বা বেয়া পায় সেই কিন্তু আমি যে সৰুৰে পৰাই সেই বস্তুবিলাক খাওঁ চ' সেইকাৰণে বহুত ভাল লাগে তো গৈ আছো মানে ভিতৰত কিচেনত গৈ আছো ফাৰ্মেণ্টেড ৰাইচ বুজি পাইছে কি ক'ব গৈ আছো হয় পানী দিয়া ভাত খাম আজি তো চাওকচোন পানী দিয়া ভাতৰ লগত কি আছে আজি আৰু এইয়া চাওক কিচেনত আহি পেলাই দেখা পাইছো মাহঁতে বনাই আছে কিবা কিবি খাদ্য লাইট যদিও জ্বলাইছো গোটেই সোপা লাইট জ্বলোৱা নাই বাৰু এইবিলাক দেখাইছো মাইনাক এওঁ খুৱাই আছে পানী সেয়া আৰু মায়ে কৰি আছে কুকিং কিবা কিবি বহুত বনাই আছে আৰু অলপ লেতেৰা হৈ আছে আৰু খাই লওঁ এয়া পানী দিয়া ভাত মানে যিটো কোৱা হয় ফাৰ্মেণ্টেড ৰাইচ একচুৱেলি মানে কি হয় তাতে মই ইমান তেনেকে খাবলৈ নাপাওঁ বা চবেই খোৱা নহয়ে তো সেইকাৰণে ভাবিলো অতীতৰ স্মৃতি এটা ৰোমন্থন কৰি
মই মা ঘৰতে আহি পেলাই খাই লওঁ তৃপ্তিৰে পানী দিয়া ভাতকেইটা কিমান যে মজা মোৰ দৰে এনেদৰে কোনে বাৰু পানী দিয়া ভাত খাই ভাল পায় মায়ে কিবা কিবি থৈ দিছে ড্ৰয়িং ৰুমে হয় ক'ব নোৱাৰো নহয় মই ইয়াতে ফেনটো লগাই বহো আৰু কি কৰিব সেনেকে ৰাখিছে মায়ে আৰু ইয়াতে কিবা কিবি সজাব কৰিব আছে কিন্তু সো গাইজ আপোনালোকে যিটো মই পানী দিয়া ভাত মানে ফাৰ্মেন্টেড ৰাইচ একদম পইতা ভাত নহয় আৰু ফাৰ্মেন্টেড ৰাইচ বুলি কৈছো যদিও যি কয় আৰু মই পানী দিয়া ভাত বুলিয়ে কৈছো খাই কেনেকুৱা পায় বাৰু মই কিন্তু খাই বহুত ভাল পাওঁ আৰু এনেকুৱা যে কথাটো হৈছে কি যদিও আমি গাঁৱলীয়া হয় অৰিজিনেলি দেই কিন্তু আমি মানে থাকো টাউন এৰিয়াতে সৰুৰে পৰা এইটো পিছৰ ভিতৰ কিন্তু কথাটো হৈছে যে আপোনালোকে কোনে কোনে খাই ভাল পায় আৰু তাৰ উপকাৰিতা সম্পৰ্কে আপোনালোকেতো সকলোৱে জানে সো খাও কিন্তু আমাৰ কথাটো হৈছে কি মায়ে আমাক সৰুৰে পৰা এইবিলাক বস্তু খাবলৈ নিদিয়ে কিন্তু আমি যেতিয়া নিজে নিজে জনা হলো তেতিয়াহে মাজে মাজে খাওঁ মানে মা মানে বেয়া পায় একচুৱেলি টাইমো নাথাকে মাৰ যিহেতু মা চাৰ্ভিচ হল্ডাৰ আছিলে ন সো সেইটো কাৰণে আৰু একো নাই আৰু এটা কথা এইখিনিতে কব বিচাৰিছো মই কৈছো কিয় আহিবলগীয়া হল বেংকৰ কাম আছিলে আৰু মায়ে ঘৰত কিবা কিবি নতুনকে কাম কৰিছিলে সেইখিনি চোৱা চিতা কৰিব লাগিলে আহিলো কিন্তু এতিয়া কথাটো হৈছে ৰদ পৰি আছে বেকগ্ৰাউণ্ডত যি নহওক অলপ কলা কলা আহিব পাৰে বস্তুখিনি কিন্তু মই কথাটো কৈবলৈ বিচাৰিছো যে কিছুমান মানুহে সমালোচনা কৰে ক্ৰিটিচাইজ কৰে কথাটো কিয় এনেকুৱা হৈছে এইখিনি আহিবা নেকি ইয়াতে হা আহিবা আহিবা আচ্ছা মাতি দিছো আচ্ছা কি কৈ আছিলো মই হয় কিছুমান মানুহে ক্ৰিটিচাইজ কৰে যে তোমালোকৰ ঘৰ এনেকুৱা তেনেকুৱা বা আগতে আপোনালোকে মই যি কিবা আহিছো হা সেই সময়খিনি দেখা পাইছে মোৰ ঘৰটো মানে অলপ মেচি টাইপ হৈ আছে অলপ কিবা কিবি তেনেকুৱা কিছুমানে মানে কমেন্ট পাছ কৰিছে যে এনেকুৱা তেনেকুৱা নীলাক্ষী মোৰ নামটো গম পাইছে নীলাক্ষী সো তেনেকুৱা কিন্তু কিয় মই কথাটো এইখিনিতে কৈ দি আছো আচলতে বহুত কেইটা ৰিজন থাকিব পাৰে মানুহৰ ঘৰত মানুহে মানে কি কৰিবলৈ বেছি ভালকে নোথোৱাৰ বহুত কেইটা ৰিজন থাকিব পাৰে সো সেই বস্তুখিনি এফালৰ পৰা কবলৈ কিমান বুলি কম বহুত কেইটা ৰিজন আছে যেতিয়া মানুহৰ মুড অফ হৈ থাকে গা বেয়া হৈ থাকে বা হয়তো ঘৰত মানুহ মানে অকলশৰীয়া তো বহুত কেইটা ৰিজন থাকিব পাৰে বা কাম কৰা মানুহৰ অভাৱ হয় নহয় সো আমাৰো সেই এটা বুলি নকওঁ গোটেইখিনি ৰিজন আছে বুজি পাইছেনে মোৰ মা হয় মোৰ মা যিহেতু আমাৰ মা ওচৰৰে স্কুলত কৰিছিলে মোৰ মা এগৰাকী শিক্ষয়িত্ৰী আছিলে স্কুল টিচাৰ তেওঁ হাই স্কুলত কৰিছিলে সো সেইখিনি সময়ৰ পৰাই যেতিয়ালৈকে আমি পঢ়া শুনা মানে মোৰ দাদা বিয়া বাৰু পাতিলে তো সেইখিনি পিছত কম বাৰু তাতে সি বাহিৰত থাকে মানে বেলেগত বাহিৰত মানে কি আৰু আমাৰ ঘৰৰ পৰা দূৰত থাকে তো সেইটো লৈ পেলাই মা আৰু মই আছিলো এখন ঘৰত তাৰপিছত মই বেলেগত জব কৰিলো মই বাহিৰত থাকিলো এনেকুৱা মাও তাতে গুচি গল তো সেই লৈ পেলাই আমাৰ কি হৈ যায় ঘৰখন ইমান সদায় ৰুকিবা কৰি থাকিবৰ কাৰণে টাইম নাথাকে আৰু যেতিয়া নেকি আমি মানুহ আহো সেই সময়খিনি আমি চাফা কৰি লওঁ আৰু এতিয়াতো মাৰ বহুত মুড অফ সকলোৰে মুড অফ গতিকে ঘৰখন সজাই পৰাই তোলাৰটোত আমাৰ কোনো ইম্পৰ্টেঞ্চটো আমাৰ নাইকিয়া হৈ গল সকলোৰে কিন্তু তথাপিও মানুহ যিহেতু জীয়াই থাকিবই লাগিব সকলোখিনি কৰ্ম কৰিবই লাগিব সেইকাৰণে কি কৰিছে অলপকে হলেও চাফা চিকুণ কৰি ৰাখিবলৈ বিচাৰে আৰু কিছুমানে কৈছে আমাৰ ঘৰত নতুন কিবা পৰ্দা লগোৱা কিবা কিন্তু সেই বস্তুটো কোৱাৰ আগত বা আমি এটা ৰিপ্লাইটো দিয়াৰ আগত চিন্তা বহুতে কৰিব লাগে একচুৱেলি যে আচলতে সেই মানসিকতাটো থকাৰ কাৰণে মানুহৰ হয়তো বহুত কিবা আনন্দ থাকিব লাগিব লাইফত মানে বহুত কিবা মানুহৰ হেপিনেছটো থাকিব লাগিব কাৰোবাৰ হয়তো সেইটো নাই সো সেইকাৰণে কওঁ যে বেলেগক আচলতে কোৱাৰ আগতে যেটো এনেকুৱা কিয় তেনেকুৱা কিয় বহুত কেইটা মানে কাৰণ থাকিব পাৰে আৰু বহুতবাৰ ভাবি চাব লাগে সেইটোৱে আমাৰ ঘৰ এনেকুৱা নহয় যে মই বহুত ধনী বুলিও নকওঁ কিন্তু একেবাৰে এনেকুৱাও নহয় যে আমি সিমানখিনি সমৰ্থ নাই সেই বস্তুখিনি গোটাই চপাই ল'ব পৰা সমৰ্থ আছে কিন্তু হয়তো আমাৰ কি হৈছে এটা কালাৰফুল লাইফ আমি জীয়াবৰ কাৰণে সেইকণ সময়ত বিচৰা নাই আৰু সেইটো কাৰণে বা মাৰো সিমানখিনি মেণ্টেলিটি নাই যে মায়ে বহুত কিবা কৰিব আমাৰ ঘৰত বহুত কিবা হৈ গৈছে আৰু সেইখিনি বস্তু মই পিছত কম মাইনা আমনি কৰি আছে সেইখিনি মই বেলেগ এটা ভিডিঅ' মানে বনাই কম বাৰু
সেয়া আৰু এতিয়া মায়ে মৰমতে আৰু কিবা কিবি বনাই আছে আৰু সঁচাই আজি কিন্তু বহুত দিনৰ মূৰত মানে যোৱাকালিৰ পৰাই আহি ভাত খালো তাৰপিছত ৰাতি আৰু মই ভিডিঅ' চিডিঅ' মানে কৰি থকা নাই কি একেখিনি আইটেমে আছিলে দুই এটা কিবা চেঞ্জেছ আছিলে তো এতিয়াও মায়ে বনাই আছে সেইখিনি আৰু আচলতে আমি ইয়াতে বেছি দিন কিয় থকা নাই বা নেথাকো সেইটোলৈ এটা কুৱেশ্যন মানে হ'ব পাৰে সকলোৰে মনত কাৰণ এওঁ যিহেতু চাৰ্ভিচ হল্ডাৰ চ' আৰু এইটো প্ৰাইভেট জব আৰু এনেকুৱা বেছিকে তেওঁ ছুটি ল'ব নোৱাৰে অলৰেডি মোৰ প্ৰেগনেঞ্চি টাইমত তেওঁ বহুত মানে তেনেকা লিভ ল'ব লগা হৈছিলে সেইকাৰণে আৰু তেওঁ কনচিডাৰ নকৰে আৰু আমাৰ ইয়াতো বহুত কাম আহি আছে সেইকণ সময়ত আমি তেনেকে থাকাকে আহিব লাগিব কেইদিনমান চ' সেইকাৰণে আমি কামত আহি পেলাই আজি তথাপিও তেওঁ লিভ ল'বলগীয়া হৈছে তো কামত আহিছে আৰু দৰকাৰ কামখিনি কৰি আকৌ মাক কৈছিলো লগতে লৈ যাওঁ বুলি কিন্তু মা যাবলৈ ইচ্ছা কৰা নাই আৰু আহি আছে মাইনাৰৰ বাৰ্থডে কিন্তু মাইনাৰ বাৰ্থডে আমি বৰ বেছি কিবা এটা নকৰো যিমান পাৰো মানে ভগৱানক প্ৰে কৰি সিমানখিনি আৰু তাইক দিবলগীয়া যিখিনি সেনেকে কিবা এটা হেৰি কৰি থম বুলি ভাবিছো কিয় আৰু সেইবোৰ পিছৰ পৰে মই শ্বেয়াৰ কৰিম এতিয়া নকৰো কিন্তু এতিয়া যি নহওক মায়ে হলে জোঁৱাইকক বহুত মৰম কৰিছে আৰু মোকো মৰম কৰিছে আৰু মাইনাটো ক'বই নালাগে তাই বহুত ভাল পাইছে হাঁহি ফূৰ্তিৰ মাজেৰে একণ সময় আমি পাৰ কৰি আছো আৰু চালি হওকচোন বাৰু যোৱা সময়লৈকে আমি কি কৰো কি নকৰো আৰু এইখিনি এটা কথা যিসকল নতুন ভিউৱাৰ্ছ সেইসকলক ক'বলৈ বিচাৰিছো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমি আনিছিলো মাৰ কাৰণে মেলাৰ পৰা ইয়াত এটা ডাঙৰ গিফ্ট মানে হৈছে এটা কৃষ্ণ ৰাধাৰ এটা ষ্টেচু ডাঙৰ গিফ্ট বুলি কিয় কৈছো যিহেতু ভগৱানৰ মূৰ্তি সেইকাৰণে কৈছো চাওঁতে চাওঁতে ইনলজৰ ঘৰত আহিবৰ আকৌ সময় হৈ গ'লহি আৰু যোৱাৰ আগতে মাইনাই মাৰ কাৰণে যিহেতু একো গিফ্ট কিনি ৰখা নাছিলে কাৰণ আমি ছাডেনলি ভিজিট কৰিছো ন চ' মায়ে কি কৰিলে সেইকাৰণে মাইনাৰ কাৰণে কিবা অলপ পইচা দিলে আৰু এজ এ গিফ্ট সেয়াই আৰু আইতাক যেতিয়া সেইকাৰণে নাতিনীৰ প্ৰতি মৰম থাকিবই আৰু সেইকাৰণে আৰু তেওঁৰ দিয়া গিফ্টটো গ্ৰহণ কৰিলো আৰু চাওঁতে চাওঁতে গুৱাহাটী পাই গলোহি খাপালি যে ঘৰলৈ গৈছিলো আৰু জল্দি গৈছিলো মোৰ বেংকৰ কিবা কাম আছিলে চ' সেই বেংকৰ কামখিনি কৰা হৈ গৈছে আৰু ঘৰখনৰ চোৱা চিতা হ'ল মাকো লগ কৰিলো বহুত দিনৰ মূৰত সেইটো কাৰণে যিহেতু মা বৰ্তমান অকলশৰীয়াকে থাকে মানে আহে বাৰু কোনোবা চ' সেইটো বুলি কথা নহয় কিন্তু এটা নিজৰো এটা হেৰি থাকে ন তো সেইকাৰণে আমি গ'লো আৰু যেনেকে হওক এওঁৰ লিভ ল'ব লগা হৈছে তো যি নহওক বাৰু সকলোখিনি মানে চেক্ৰিফাইচ কৰি আমি তাতে যিটো আমাৰ হেৰি আছে সেইখিনি আমি কৰি থৈ আহিলোঁ আৰু এতিয়া কথাটো হৈছে কি গম পাইছে গৰমৰ দিন বহুত কিবা কিবি আৰু আমাৰ যিটো মানে বাহিৰত ওলাই কৰি গ'লে আমাৰ ডাষ্টৰ কাৰণে আৰু যিটো পলিউশ্যন সেই সকলোখিনিৰ কাৰণে আমাৰ কি হয় বা ছানবাৰ্ণ সকলোখিনিৰ কাৰণে আমাৰ স্কিনৰ কি হৈ যায় টেনিং হয় পিগমেণ্টেশ্যন বহুত কিবা আপোনালোকে মোৰো এনেকুৱা দেখিছে যে কেতিয়াবা মই বহুত ধুনীয়াকে মানে স্কিনটো বহুত ধুনীয়া ব্ৰাইটনেছ কিবা কিবি থাকে কিন্তু কেতিয়াবা কি হৈ যায় বহুত এনেকুৱা মোৰ একদম ডাল হৈ যায় স্কিনটো কিবা লাগো মই একদম কিবা আৰু মানে ক'বলৈ কিবা বহুত বেয়া লাগে ন বা আপোনালোকে সকলোৰে হয় ন মোৰ লগতে বুলি নহয় আৰু যিহেতু বেবী আছে চ' সেইটো কাৰণে কি কৰোঁ মই মানে ইনষ্টেণ্ট গ্ল' পাবৰ কাৰণে আৰু যিটো স্কিনৰ যিটো ডালনেছ সেই ডালনেছটো গৈ পেলাই মানে এনাৰ্জেটিক মানে হ'বৰ কাৰণে মই কি ইউজ কৰিম সেই বস্তুটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ কাৰণ আপোনালোকে চাওক মই ঘৰলৈ যোৱাৰ সময়খিনি মই ঠিকে গৈছোঁ তাৰ পৰা আহি থাকোঁতে মোৰ বা তাত অলপমান ডাষ্ট বা কিবা কিবি হৈ বহুত মানে স্কিনটো বেয়া হৈ গৈছিলে কিন্তু আজি চাওক মোৰ স্কিনটো আকৌ কি হৈ গৈছে ভাল দেখিছে অকণমানে নহয় বহুতখিনি ভাল কিয়নো মই মাজে মাজে ইউজ কৰিব মই নিজে পাহৰি যাওঁ সেইটো কাৰণে কিন্তু যেতিয়া মই ইউজ কৰোঁ বা সময় হয় বা মোৰ দৰকাৰ হয় তেতিয়াহ'লে মোৰ স্কিনটো কি হৈ যায় বহুত ভাল হৈ যায় আৰু বহুত গ্ল' আহে আৰু মোৰ স্কিনটোৱে এনাৰ্জেটিক ফিল কৰে বহুত ভাল চ' সেই বস্তুটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ মই কি ইউজ কৰোঁ হয় মই ইউজ কৰোঁ এইটো হৈছে বায়'নেচাৰেল এক্টিভ মোচা কফি ফেচ ৱাছ এইটো হৈছে মই ইউজ কৰোঁ এটা কফি ফেচ ৱাছ এইটো মই আপোনালোকক স্ক্ৰীণত দি দিছোঁ আৰু ইয়াৰ দামটো একেবাৰে কম ইয়াৰ প্ৰাইচটো হৈছে 89 rupees চাওকচোন 89 rupeesত যদি আমি ঘৰতে মানে 2 মিনিটৰ ভিতৰত আমি কি কৰিব পাৰোঁ ইনষ্টেণ্ট গ্ল' আৰু আমাৰ স্কিনটো এটা এনাৰ্জেটিক ফিল কৰিব পাৰে তেতিয়াহ'লে ইয়াতকৈ আৰু ভাল কথা একো নাই বোধ কৰোঁ চ' এইটোত কফিৰ দ্বাৰা বনোৱা হৈছে
সো সেইটো কাৰণে কি হৈছে এনেও সকলোৱে জানে কফি পাউডাৰটো আমাৰ স্কিনৰ কাৰণে কিমান ভাল তো সেইকাৰণে মই ইউজ কৰোঁ এইটো হৈছে মোচা কফি ফেচ ৱাছ সো আপোনালোকেও আপোনালোকৰ ওচৰৰ দোকানত যদি উপলব্ধ হয় বা যদি তেনেকুৱা শ্বপিং মল য'তে পায় বা অনলাইন আপোনালোকে অৰ্ডাৰ দি পেলাই আনিব পাৰে আৰু এইটোৰ প্ৰাইচটো হৈছে 89 ৰুপিজ 2 টকা কেতিয়াবা মানে অগা পিছা হ'ব পাৰে মানে বেছি বা কম হ'ব পাৰে যিহেতু মই এইটো কেতিয়াবাতে আনিছোঁ এইটো দেখা পাইছে আপোনালোকে ঘঁহি কৰি মোৰ প্ৰায় শেষেই হৈছেহি সো আপোনালোকৰ লগত আজি মোৰ যিটো চিক্ৰেট সেইটো মই শ্বেয়াৰ কৰিলোঁ আৰু আশা কৰোঁ আপোনালোকে মোৰ মাৰ ঘৰলৈ যোৱা অহা বস্তুখিনি চাই পেলাই ভাল পাব তো সেইকাৰণে ভাবিলোঁ যে সেই বস্তুখিনি যিহেতু এটা মেমৰি হয় আৰু যিহেতু আমাৰ বেবী সৰু তাইও পিছলৈ ডাঙৰ হ'লে চাব পাৰিব বা আমিও যেতিয়া মানে এজেড হ'ম মানে এজ হ'ব আমাৰ চ' সেই মানে এজ হোৱা সময়খিনিত আমি কি হ'ব চাব পাৰিম বহি বা আমিনো কি কৰিলোঁ কেনেকুৱা আছিলোঁ কি হৈছে কি নহৈছে সেইকাৰণে আৰু বাকী মায়ে দি পঠালে কিবা কিবি লাডু আৰু ঘৰতে হৈছিলে নেমু এনেকৈ সৰু সৰু কিবা কিবি বস্তু কেইটামান দুই এটা আৰু মাইনাৰ বাৰ্থডে আহি আছিলে চ' মাইনাৰ কাৰণে মায়ে বস্তু ল'বৰ কাৰণে মায়ে মানে কি মানে গিফ্ট দিব নিদিব এনেকৈ কৈ আছিলে চ' সেইটো কাৰণে মাইনাৰ কাৰণে অলপ কিবা দি পঠালে যাতে আমি সেইটোৰে নিজে আমাৰ চইচ মতে দি আমি বস্তুটো কিনি ল'ব পাৰোঁ আৰু সেয়াই আৰু বাকীখিনি ইমান কৈ নাথাকোঁ আৰু যদি পাৰে মা আহিব এনেকুৱা আৰু কিছুমান কথা আছিলে তো মই সেইখিনি বস্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰি খুব ভাল লাগিলে আৰু এনেদৰে নতুন নতুন কিবা বস্তু আৰু মোৰ যিবিলাক চিক্ৰেট সেই বস্তুবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম চ' আপোনালোকে ভিডিঅ'টো কি বুলি কয় মানে চৰি ভিডিঅ'টো নহয় মোৰ যিবোৰ ভিডিঅ'ছ সেইবিলাক আপোনালোকে চাই থাকিব আৰু আগৰ নিচিনাকেই আপোনালোকে মৰম আৰু ভাল পোৱা জনাই যাব তো আজিলৈ আৰু বেছি দেৰি নকৰে ইমানতে আজিলৈ বাই বাই